Hello everyone, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ 7 নম্বৰ চেপ্টাৰ পৰিসংখ্যা বিজ্ঞানৰ এটা ইম্পৰ্টেন্ট অংক তোমালোকৰ লগত মই আলোচনা কৰিম এনেকুৱা এটা অংক যেটো অংক যোৱা বছৰবিলাকত বহুতবাৰ এইচএস ফাইনাল এক্সামত আহিছে আৰু সেই অংকটো হৈছে মধ্যমা নিৰ্ণয় কৰা অৰ্থাৎ আমাক এনেকুৱাকৈ প্ৰশ্ন দিয়ে তলত দিয়া তালিকাৰ পৰা মধ্যমা নিৰ্ণয় কৰা এই অংকটো এবছৰ যদি আহে নেক্সট বছৰ নাহিলেও পিছৰ বছৰ কিন্তু আহিবই ইমানেই বেছি ইম্পৰ্টেন্ট গতিকে অংকটো তোমালোকে ভালকৈ চোৱা আৰু আজি মই তোমালোকক এনেকুৱাকৈ বুজাম এটোটো তুমি নিশ্চিতভাৱে বুজি পাবায়ে ইয়াৰ উপৰিও তুমি বেলেগক বুজাব পাৰিবা তুমি যেতিয়া বুজি পাবা এনেকুৱা ধৰণে তুমি বুজি পাবা বেলেগক তুমি বুজাব পাৰিবা সেই পৰ্যায়ত মই তোমালোকক কনসেপ্ট ক্লিয়াৰ কৰি দিম এই প্ৰশ্নটো মধ্যমা উলুৱা যিকোনো এটা অংক মানে এই যেটো অংক দেখা পাই আছা এই অংকটো যদি তুমি কৰিব পাৰা তোমাক পৰীক্ষাত যিকোনো নাম্বাৰ এইবিলাক নাম্বাৰ যে দেখা পাই আছা এই নাম্বাৰবিলাক যিকোনো নাম্বাৰে দি যেতিয়া তোমাক প্ৰশ্ন খুধিব তেতিয়া তুমি তাৰ উত্তৰটো কৰিব পাৰিবা কাৰণ ইয়াতে নাম্বাৰবোৰ খলনি হ'ব পাৰে কিন্তু নিয়ম একেটাই তুমি যদি নিয়ম বুজি পোৱা তেতিয়াহলে তুমি যিকোনো অংক কৰিব পাৰিবা মধ্যমা উলুৱা অংক তো চাবা ইয়াতে আমি দেখা পাই আছো ইয়াতে আমাক দুখন ঘৰযুক্ত এখন টেবুল দিছে এটা ঘৰ হৈছে ক্লাছ ইন্টাৰভেল CI বুলি লিখিছো মই ইয়াতে তোমালোকৰ পৰীক্ষাত শ্ৰেণী অন্তৰাল বুলিও থাকিব পাৰে আসামিছত শ্ৰেণী অন্তৰাল বুলি থাকিব আৰু এই ঘৰটো F বুলি লিখিছো ফ্ৰিকুৱেন্সি মানে বাৰংবাৰতা গতিকে ইয়াতে কি থাকিব এটো ঘৰত শ্ৰেণী অন্তৰাল থাকিব এটো ঘৰত বাৰংবাৰতা বুলি থাকিব তো শ্ৰেণী অন্তৰালৰ ঘৰবোৰ এনেকুৱাকৈ ইয়াতে এই নাম্বাৰ বিলাকেৰে কি কৰা হৈছে খজুৱা হৈছে আকৌ বাৰংবাৰতাৰ ঘৰত এইবোৰ নাম্বাৰ দিয়া আছে তো এই নাম্বাৰবোৰ লৈ আমি একো টেনচন কৰা দৰকাৰ নাই কাৰণ এইটো এটা কোৱেশ্চন ইয়াতে আমাৰ কৰিব লগা একো নাই ইয়াতে যি ধৰণে নাম্বাৰ দিয়া আছে আমি জাস্ট এই নাম্বাৰখিনি আমি কি কৰিব লাগিব যেতিয়া আমি সমাধান কৰিম অংকটো যেতিয়া কৰিম তেতিয়া আমি কি কৰিব লাগিব হুবহু ভাবে আমি এই দুটা ঘৰ যে আমাক দিয়া আছে এই ঘৰ দুটা হুবহু ভাবে আমি আনসাৰত আমি লিখিব লাগিব সমাধান যেতিয়া আমি কৰিম তেতিয়া এই দুটা ঘৰ আমি যেনেকুৱাকৈ কোৱেশ্চনত আছে তেনেকুৱাকৈ আমি আনসাৰটো লিখি লম লিখি লোৱাৰ লগতে এই একেখন টেবুলতে আমি কি কৰিব লাগিব আৰু এটা নতুনকৈ ঘৰ সংযোগ কৰিব লাগিব হেতু ওপৰত দেখা পাইছা সেই ঘৰটো ইয়াতে কি দিয়া আছে তোমাৰ CF দিয়া আছে CF অৰ্থাৎ কিউমুলেটিভ ফ্ৰিকুৱেন্সি সঞ্চয়ী বাৰংবাৰতা এই ঘৰটো হৈছে শ্ৰেণী অন্তৰাল এই ঘৰটো হৈছে বাৰংবাৰতা এই দুয়োটা ঘৰৰ মান আমি প্ৰশ্নৰ পৰা চাই ইয়াতে আমি লিখিছো আৰু 3 নম্বৰ ঘৰ এইটো যেটো ঘৰ দেখা পাই আছা এইটো হৈছে CF অৰ্থাৎ কিউমুলেটিভ ফ্ৰিকুৱেন্সি মানে সঞ্চয়ী বাৰংবাৰতা এনেকুৱাকৈ আমি তিনিটা ঘৰ বনাই ল'ব লাগিব এই দুটা ঘৰ মানে এইটো ঘৰ আৰু এইটো ঘৰ আমাকটো প্ৰশ্নত দিয়াই আছে প্ৰশ্নৰ পৰা আমি চাই লিখিছো এটা 3 নম্বৰ ঘৰটো আমি কেনেকৈ সজাম 3 নম্বৰ ঘৰৰ কামটো আমি কেনেকৈ কৰিম এটোৰ নিয়ম চাবা সিৰিয়ালি কামখিনি কৰিব লাগিব তেতিয়াহে তুমি বুজিও পাবা আৰু তোমাক কৰোতে সুবিধা হ'ব এই CF ৰ ঘৰটো আমি সজাওতে আমি সদায় তলৰ পৰা যাব লাগে আমি সদায় তলৰ পৰা কামটো কৰি যাব লাগে মানে এনেকুৱা দিশত আমি যাম তো তাৰ কাৰণে কি কৰিব লাগিব এই যেটো F ৰ ঘৰৰ শেষৰ নাম্বাৰটো আছে যেটো নাম্বাৰে নাথাকক কিয় ইয়াতে F ৰ ঘৰত শেষৰ নাম্বাৰটো কি 2 এই যেটো নাম্বাৰ ইয়াতে আছে সেম নাম্বাৰটো আমি CF ৰ ঘৰত একেবাৰে তলত আমি বহাই লম তো ইয়াতে আমি F ৰ ঘৰত 2 দেখা পাইছো সেই 2 টো আমি কি কৰিছো CF ৰ ঘৰত ইয়াতে আমি বহাইছো ইয়াৰ পিছৰ যিখিনি কাম আমি কৰিম এটা কৈ কৰি আমি ওপৰ ফালে যাম এই প্ৰতিবাৰতে একে নিচিনা নিয়ম হ'ব কিন্তু এইবাৰৰ নিয়মটো অকনমান বেলেগ প্ৰথমবাৰ আমি কি কৰিলো F ৰ ঘৰত যেটো নাম্বাৰ আছিল সেই একে নাম্বাৰ আমি CF ৰ ঘৰত সিধা এনেকুৱা প্যাৰালেলি আমি কি কৰিছো এইটো ঘৰত আমি বহাইছো তো 2 আছিল 2 বহালো তাৰ পিছত আমি কি কৰিব লাগিব নিয়ম মতে এই 2 যেটো এই 2 ৰ লগত এইফালে F ৰ ঘৰৰ এই যেটো ওপৰৰ নাম্বাৰ আছে মানে এই সিধা ঘৰৰ ঠিক ওপৰৰ যেটো ঘৰ আছে F ৰ ঘৰত এইটোৰ লগত এইটো যোগ কৰিব লাগিব তাৰ মানে এই 2 আৰু এই 1 যোগ কৰি যিমান হয় সেই নাম্বাৰটো আকৌ এইটো ঘৰত বহাব লাগিব অৰ্থাৎ 2 আৰু 1 যোগ কৰিলে কিমান হয় 3 হয়
ইয়াতে আমি 3 বহাইছোঁ এইবাৰ আকৌ একে নিচিনাকৈ এই 3 ৰ লগত এই 2 যোগ কৰিব লাগিব 3 ৰ লগত 2 যোগ কৰি যিমান হ'ব সেই যোগফলটো আকৌ এইটো সিধা এই ঘৰত বহাব লাগিব অৰ্থাৎ 3 আৰু 2 যোগ কৰিলে কিমান হয় 5 হয় আকৌ এই 5 ৰ লগত তাৰ ওপৰৰ নাম্বাৰটো আছে 2 5 ৰ লগত 2 যোগ কৰিলে যিমান হ'ব 7 আমি আকৌ ইয়াতে বহাব লাগিব আকৌ এই 7 ৰ লগত 3 যোগ হ'ব 3 যোগ কৰি 7 আৰু 3 যোগ কৰিলে কিমান হয় 10 হয় সেই 10 টো আমি ইয়াতে বহাইছো এবাৰ আকৌ 10 ৰ লগত আমি কি কৰিম 8 ক যোগ কৰিম কিমান হ'ব 18 আকৌ সিধা সিধি ইয়াতে বহিব ঠিক তেনেকুৱাকৈ একে নিচিনাকৈ এই 18 ৰ লগত 6 যোগ কৰিলে যিমান হ'ব মানে কিমান হ'ব 24 সেই 24 টো আকৌ এটো ঘৰত আমি লিখিছো আকৌ 24 ৰ লগত 4 যোগ হ'ব 4 যোগ হলে কিমান হ'ব 28 ইয়াতে আহিছে 28 ৰ লগত 5 যোগ কৰিলে 33 হয় 33 ইয়াতে বহাইছো 33 ৰ লগত 6 যোগ কৰিলে কি হয় 39 হয় ইয়াতে দিছো 39 ৰ লগত 2 যোগ কৰিলে 41 হয় 41 ৰ লগত এনেকে 6 যোগ কৰিলে কি হ'ব 47 হ'ব 47 ইয়াতে বহাইছো এবা 47 ৰ লগত 3 যোগ কৰিলে কি হ'ব 50 হ'ব অৰ্থাৎ একেবাৰে শেষৰ নাম্বাৰটো আমি তলৰ পৰা গৈ শেষৰ নাম্বাৰটো আমি কিমান পালো 50 পালো 50 মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে এটা কথা তুমি মন কৰিবা এই যেটো এনৰ মান দিয়া থাকে n মানে এই 12টা ঘৰৰ যিমানবোৰ নাম্বাৰ আছে গোটেইখিনিৰ যোগফল এই টোটাল f ৰ টোটাল হৈছে n অৰ্থাৎ ইয়াতে কিমান নাম্বাৰ আছে টোটাল 50 আছে n = 50 এটো কোৱেশ্চনত দিয়াই থাকিব যেহেতু মই আগতেও কৈছো যে এই দুটা ঘৰৰ বস্তু তোমালোকক দিয়াই আছে কোৱেশ্চনৰ পৰা আমি ইয়াতে লিখিছো 3 নম্বৰ ঘৰটো আমি নতুনকে সজাই লৈছো আৰু নতুনকে সজোৱাৰ নিয়মটো তোমালোকে ইতিমধ্যে গমেই পালা তো মই ইয়াতে কি ক'ব খুজিছো যে এই যেটো এনৰ মান তোমাৰ এই যেটো এনৰ মান আছে 50 আৰু এই CF ৰ ঘৰত যেটো একদম ওপৰৰ নাম্বাৰ আমি তলৰ পৰা কৰি গৈছো সেই হিচাপে শেষৰ নাম্বাৰ আৰু সিৰিয়ালি ধৰিলে ওপৰৰ নাম্বাৰ এই এনৰ মান আৰু এই CF ৰ ঘৰৰ ওপৰৰ নাম্বাৰটো একে হ'ব লাগিব যদি একে হৈছে তেতিয়াহলে তুমি বুজি পাবা যে CF ৰ ঘৰত যিখিনি তোমাৰ নাম্বাৰ বহাইছা সেই নাম্বাৰখিনি তোমাৰ ঠিকে আছে আৰু যদি ইয়াতে এনৰ মান আছে 50 ইয়াতে গৈ তোমাৰ 50 নহল কিবা 50 তকে কম হল বা বেছি হল তেতিয়া বুজি পাবা যে এইখিনি হিসাব কৰোতে তোমাৰ কৰবাত কি হৈছে ভুল হৈছে গতিকে এইখিনি কথা বুজি পালা ইয়াৰ পিছত আমি কি কৰিব লাগিব এটো আমাৰ টেবুলৰ কাম আমাৰ অলমোস্ট শেষ হলো মাজতে দুই এটা বস্তু আমি উলিয়াই লব লাগিব সেইখিনি কথা লৈ এতিয়া আমি আগবাঢ়িছো এতিয়া আমাৰ সূত্ৰ মতে কিছুমান বস্তু লাগিব কিছুমান আহিলা লাগিব সা-সজলি লাগিব তো এই সজলিবোৰৰ ভিতৰত প্ৰথমতে আমাক লাগিব n তাৰপিছত n/2 তাৰপিছত f তাৰপিছত fm l আৰু i এইকেইটা বস্তু আমাক লাগিব সূত্ৰ মতে তো এই বস্তু কেইটা আমি উলিয়াই লম চাবা n = ইয়াতে দিছো যে ইয়াত n = 50 তো n = 50 টো আমি কৰ পৰা পালো এটো কিন্তু কোৱেশ্চনত দিয়াই আছে কাৰণ চোৱা এইটো লাইনত এই f ৰ লাইনত যেটো তলত তোমাক দি দিছে n = 50 আমি তাৰ পৰাই কি কৰিলো ইয়াতে লিখিলো যে n = 50 তাৰ পিছত আমাক আৰু এটা বস্তু দৰকাৰ হ'ব সেইটো হৈছে n/2 তো n/2 ৰ মান আমাক লাগিব যেহেতু আমি n ৰ মান জানো n ৰ মান 50 এতিয়া n ৰ আধা কিমান হ'ব মানে n ৰ মান যদি 50 হয় এই 50 টো ওপৰত বহাইছো তলত নিয়ম মতে এটা 2 আছে এই 2 ৰে 50 ক যদি আমি কাটো সিধা সিধি হিচাপ এটো 25 হ'ব গতিকে আমি গম পালো যে n ৰ মান হৈছে 50 আৰু n/2 ৰ মান হৈছে 25 এইখিনি কথা আমি গম পালো এতিয়াই হৈছে মূল কাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল মূল কথাটো এইখিনিতে এই কথাটো যদি তুমি বুজি পোৱা ধৰিব পাৰা তেতিয়াহলে তোমাৰ অংক একেবাৰে সহজ হৈ যাব যেতিয়াই আমি n/2 ৰ মান পালো এই নাম্বাৰটো যেটো নাম্বাৰেই নহওক কিয় ইয়াতে আমি n/2 ৰ মান কিমান পাইছো 25 পাইছো লগে লগে আমি বাকি কামবোৰ বন্ধ কৰি আমি কি কৰিব লাগিব আকৌ টেবুলখনলৈ লক্ষ্য কৰিব লাগিব এতিয়া আমি টেবুলত কি কৰিম এই যেটো আমি 25 পালো n/2 ৰ মান এই 25 টো আমি CF ৰ ঘৰত তলৰ পৰা ওপৰলৈ আমি বিচাৰি যাব লাগিব এই 25 টো আমি যেটো ঘৰত গৈ বিচাৰি পাম হয়তো কি হ'ব পাৰে ইয়াতে কোনবা এটা ঘৰত 25 টো ডাইৰেক্ট থাকিব পাৰে নহলে 25 তকৈ ডাঙৰ নাম্বাৰ এটা থাকিব পাৰে যেটো ফাৰ্স্ট বিচাৰি গৈ যেটো প্ৰথমতে আমি ডাঙৰ নাম্বাৰটো পাম 25
হয়তো ডাইৰেক্ট 25 থাকিলেও হ'ব নহয়তো 25 ডাইৰেক্ট নাথাকিলেও 25তকৈ যিকোনো এটা ডাঙৰ নাম্বাৰ থাকিলেও হ'ব ফাৰ্ষ্ট যেটো নাম্বাৰ ডাঙৰ নাম্বাৰ আমি বিচাৰি পাম সেইটোৱে আমাৰ মূল হ'ব লক্ষ্য আমাৰ মূল লক্ষ্য সেই নাম্বাৰটোৱে হ'ব তো গতিকে আমি বিচাৰি চাওঁ এতিয়া 2 এই 25 টো নিশ্চয় 2 ৰ মাজত নাই 3 ত নাই 5 ত নাই 7 ত নাই 10 ত নাই 18 ত নাই 24 তো নাই কাৰণ 24 টো চোৱা 25 তকৈ সৰু আমি জানো কি হলে কি কৰিব লাগিব 25 ডাইৰেক্ট পাব লাগিব নহলে 25 তকৈ ডাঙৰ নাম্বাৰ পাব লাগিব তো ইয়াতে গৈ আমি দেখিলো যে এই 28 টো হৈছে 25 তকৈ ডাঙৰ নাম্বাৰ তো ফাৰ্ষ্ট ইয়াতে আকৌ 33 25 তকৈ ডাঙৰ 39 25 তকৈ ডাঙৰ কিন্তু সেইবোৰ আমি নধৰো কাৰণ ফাৰ্ষ্ট ডাঙৰ নাম্বাৰটো হৈছে 28 তো এইবাৰ আমি বিচাৰি পালো আমাক কি লাগে 25 লাগিছিল কিন্তু 25 নাই তাতকৈ ডাঙৰ নাম্বাৰ আছে 28 এই 28 ঘৰটো আমি মূল কেন্দ্ৰবিন্দু হিচাপে ধৰিব লাগিব তো সেই কাৰণে মই ইয়াতে কি কৰিছো চোৱা ইয়াতে তোমালোকক মই লিখি দিছো যে ইয়াতে এই বিভাগত n/2 ৰ মান আছে অৰ্থাৎ এই লাইনটোতে কি আছে n/2 ৰ মান আছে n/2 ৰ মান কিমান পাইছো আমি 25 পাইছো এই n/2 ৰ মান 25 টো কোড আছে এই ঘৰটোত আছে 28 যত আমি দেখা পাই আছো এই ঘৰটোতে 25 আছে গতিকে এইবাৰ আমি কি কৰিম এইবাৰ আমি কিছুমান বস্তু উলিয়াই লম আৰু কিছুমান হাহজলি আমাক লাগিব সেই বস্তুখিনি আমি উলিয়াই লম আৰু তাৰ নিয়মটো হৈছে এনেকুৱা যেটো ঘৰত আমি n/2 ৰ মান বিচাৰি পালো সেই ঘৰত আমাৰ একো কাম নাই CF ৰ ঘৰত সেই যেটো নাম্বাৰ আমি বিচাৰি পাইছো 28 আমি বিচাৰি পাইছিলো এই 28 ৰ লগত আমাৰ একো কাম নাই আমাৰ কাম হ'ব এই যেটো ঘৰত আমি নাম্বাৰটো বিচাৰি পালো তাৰ ঠিক তলৰ যেটো ঘৰ আছে সেই ঘৰটোৰ নাম্বাৰটো আমাক লাগিব আৰু তাৰ নাম্বাৰটো হ'ব F অৰ্থাৎ ইয়াতে মই লিখি দিছো যে F ৰ মান হৈছে 24 এই 24 টো সাৰ্কেল কৰি দিয়া আছে এইখিনতে ছাত্ৰ ছাত্ৰীসকল এটা কথা ক'ব খুজিছো যে এই অংকটো যে দেখা পাই আছে এটো মই নিজে লিখা কিতাপখনৰ পৰাই ইয়াতে মই আনিছো আৰু ইতিমধ্যে কিতাপখন সম্পৰ্কে মই জনাইছো যদি এতিয়ালৈ তুমি গম পোৱা নাই কিতাপখন সম্পৰ্কে ডিটেইলছ যদি তুমি জানিব লগা আছে ডেসক্ৰিপচনত চেক কৰা তাতে এই কিতাপখনৰ বিষয়ে তুমি ভিডিও এটা পাবা আৰু সেই ভিডিওটো চাই ললে তুমি কিতাপখনৰ বিষয়ে এটা আইডিয়া পাবা যে কিতাপখন তোমাৰ কাৰণে কিমান বেছি সহায়ক হ'ব কিমান বেছি প্ৰয়োজনীয় হ'ব কিতাপখন চালে তোমাৰ নিশ্চয় বেলেগ একো কিতাপ চোৱাৰ দৰকাৰ নহব তুমি এইখন কিতাপতে তোমাৰ 100% কমন কোৱেশ্চন আনসাৰ পাই যাবা আৰু এই অংকটো সেই কিতাপখনতেই আছে তো চাবা ইয়াৰ পিছত মই এইখিনি কথা আকৌ কওঁ যে কি পালো আমি যে আমাক লাগে 25 কিন্তু 25 টো আমি বিচাৰি পালো 28 ত আৰু সেই 28 ত আমাক একো মানে 28 টো আমাৰ একো দৰকাৰ নাই সেই কাৰণে এটো মই এনেকে ক্ৰস চিন দি তোমাক বুজাবৰ কাৰণে ক্ৰস চিন দিছো তো নিয়ম মতে কি লাগে 28 ৰ যি তলৰ যেটো নাম্বাৰ আছে সেই 28 ৰ তলৰ নাম্বাৰটো কি হিচাপে হ'ব আমাৰ F ৰ মান হিচাপে হ'ব তো F ৰ মান আমি কিমান পালো 24 পালো এইবাৰ আকৌ নিয়ম মতে এটো আছিল তলৰ ঘৰত কিন্তু এতিয়া আকৌ আমি কি কৰিম এই সিধা সিধি এইটো ঘৰত CF ৰ যেটো ঘৰত আমি 28 টো দেখা পাই আছো ইয়াৰ সিধা সিধি F ৰ ঘৰত যেটো নাম্বাৰ থাকিব ইয়াতে 4 আছে সেই কাৰণে আমি 4 বুলি লিখিম তো ইয়াতে আমাৰ FM ৰ মান হ'ব 4 এটো বেলেগ অংক যেতিয়া থাকিব মধ্যমা ওলাব দিব তেতিয়া এই ঘৰটো যেটো নাম্বাৰে থাকিব সেই নাম্বাৰটোৱে তোমাৰ FM হিচাপে লিখিব লাগিব ইয়াতে 4 আছে সেই কাৰণে FM আমি 4 বুলি লিখিলো আকৌ একেটা লাইনতে কি হ'ব একেটা লাইনতে এইটো তোমাক মই সাৰ্কেল কৰি ইয়াতে বুজাই দিছো ইয়াতে 40 আছে 40 টো ইয়াতে সাৰ্কেল কৰি দেখুৱা হৈছে আৰু তাৰ সাইডতে কি আছে ইয়াতে L লিখা হৈছে L তো L টো নিশ্চয় দেখা পাই আছে তো এই 40 ৰ লগত এটা L আছে L এই L ও আমাক সূত্ৰত লাগিব তো L ইয়াতে কি দেখা পাইছো 40 কিন্তু ইয়াতে এটা নিয়ম আছে এই যেটো নাম্বাৰ থাকিব
ইয়াতে 40 আছে যেটো নাম্বাৰে নাথাকক কিয় তাৰ পৰা তুমি 0.5 এটা মাইনাস কৰিব লাগিব এটা 0.5 তুমি মাইনাস কৰি ধৰিব লাগিব মানে আধা নম্বৰ এটা তুমি বাদ দিব লাগিব তো ইয়াতে 40 আছে 40 ৰ পৰা আধা নম্বৰ যদি আমি এটা বাদ দিও তেতিয়ালে কি হ'ব 39.5 হ'ব তো l ৰ মান হ'ব কিমান 39.5 তো ইতিমধ্যে আমি কি পালো আমি n পাইছো 50 আৰু n50 টো ইয়াৰ পৰা আমি পাইছো তাৰ পিছত n/2 পাইছো আমি 25 কাৰণ n ৰ আধা মানে 50 ৰ আধা কিমান হ'ব 25 হ'ব হেতু আমি n/2 পাইছো তাৰ পিছত আমি পালো কি f ৰ মান হৈছে 24 fm ৰ মান হৈছে 4 আৰু l ৰ মান হৈছে হ'ব লাগিছিল 40 কিন্তু নিয়ম মতে আধা বাদ দিব লাগে মাইনাস কৰিব লাগে সেই হিচাপে গৈ কিমান হয় 39.5 হয় তো এই বস্তুখিনিয়ে ইয়াতে মই উলিয়াই দিছো তো এই যিখিনি বস্তু তোমালোকে দেখা পাই আছা সেইখিনি বস্তুই ইয়াতে লিখা হৈছে n ৰ মান 50 n/2 ৰ মান 25 আৰু f ৰ মান হৈছে 24 তাতে টেবুলখনত তোমালোকে দেখাই পাইছা fm ৰ মান হৈছে 4 আৰু l ৰ মান এই যে 40 ৰ পৰা 0.5 মাইনাস কৰি এটা কি দেখুৱা হৈছে 39.5 দেখুৱা হৈছে ইয়াতে আৰু এটা বস্তু তোমালোকে ইয়াতে দেখা পাই আছা সেইটো হৈছে i ৰ মান i = 5 আছে এই বস্তুটো আমি কেনেকৈ উলালো চাবা এই বস্তু কেইটা যেতিয়াই তুমি অঙ্ক কৰিবা যিকোনো মানেৰে তুমি অঙ্ক কৰা প্ৰত্যেকটো অঙ্কতে তুমি এনেকুৱাকৈ বস্তুবোৰ উলিয়াই ল'ব লাগিব আৰু প্ৰতিবাৰে উলোৱা নিয়ম একেটাই এই i উলোৱা নিয়মটো খালি তুমি মধ্যমা বুলি নহয় অন্য অঙ্কবিলাক যেতিয়া কৰিবা তেতিয়া তোমাৰ i উলাব লাগিব i উলোৱা নিয়মটো এটাই এই নিয়মটো চাই লোৱা i আমি কেনেকৈ উলাও i উলাবৰ কাৰণে আমি আকৌ টেবুলখনলৈ আমি মন কৰিব লাগিব টেবুলত দেখা পাইছা তোমালোকে মই আগতেও কৈছিলো যে এইটো হৈছে নিম্ন সীমা এইটো হৈছে উচ্চ সীমা প্ৰত্যেকটোতে ফাৰ্স্ট নাম্বাৰটো নিম্ন সীমা আৰু সেকেন্ড নাম্বাৰটো উচ্চ সীমা তো এতিয়া i টোৱে কি বুজায় এই নিম্ন সীমা আৰু উচ্চ সীমাৰ মাজত ডিফাৰেন্স কিমান আছে ইন্টাৰভেল কিমান আছে সেইটো বুজায় তো ইয়াতে আমি দেখা পাই আছো যে 5 আৰু 9 ৰ মাজত কিমান আছে হয়তো আমি কম যে 4 আছে কিন্তু নহয় এটো 4 নহয় তো এটো কিমান আছে তুমি নিৰ্দিষ্টকৈ উলাবৰ কাৰণে তোমাক মই একেবাৰে সহজ নিয়ম এটা দিছো সেই নিয়মটো তুমি লক্ষ্য কৰা তো ইয়াতে তুমি কেনেকৈ i ৰ মানটো উলাবা যেতিয়া যিকোনো টেবুলৰ পৰা তুমি i ৰ মান উলাবা তুমি মাত্ৰ এটা লাইনৰ পৰা উলালেই হ'ব প্ৰত্যেকটো লাইনত তুমি উলাই চাব নালাগে কাৰণ এটা লাইনত যেটো উলাব প্ৰতিটো লাইনতে সেই একেই মান উলাব তো ইয়াতে তুমি চোৱা নিয়মটো হৈছে কি প্ৰথম নাম্বাৰটো তুমি ধৰিব লাগিব শেষৰ নাম্বাৰটো ধৰিব লাগিব মানে নিম্ন সীমাও ধৰিব লাগিব উচ্চ সীমাও ধৰিব লাগিব আৰু এই নিম্ন সীমা আৰু উচ্চ সীমাৰ মাজত যি কেইটা নাম্বাৰ আছে সেই কেইটাও ধৰিব লাগিব সেই হিচাপে তুমি সহজভাৱে তুমি কৰিবৰ কাৰণে কি কৰা যেহেতু নিম্ন সীমাও ধৰিব লাগে ইয়াতে নিম্ন সীমা কিমান আছে 5 ৰ কাৰণে তুমি এটা দাৰি দিয়া তাৰ পিছত মাজৰ নাম্বাৰ কেইটাও ধৰিব লাগে তাৰ মানে 5 ৰ পিছত মাজত কি নাম্বাৰ আছে 6 আছে 6 ৰ কাৰণে তুমি এটা দাৰি দিয়া তাৰ পিছত 7 ৰ কাৰণে এটা দাৰি দিয়া 8 ৰ কাৰণে এটা দাৰি দিয়া আৰু নিয়ম মতে শেষৰ নাম্বাৰ মানে উচ্চ সীমাটো ধৰিব লাগে আৰু 9 ৰ কাৰণে এটা দাৰি দিয়া এটো হৈছে 5 ৰ কাৰণে এটো 6 এটো 7 এটো 8 আৰু এটো 9 তো ইয়াতে আমি দেখা পালো 5 ৰ পৰা আৰম্ভ কৰি 9 লৈকে আৰু মাজত যি কেইটা নাম্বাৰ আছে গোটেইখিনি ইয়াতে দিয়া আছে তো ইয়াতে কেইটা নাম্বাৰ 1 2 3 4 5 গতিকে ইয়াতে আমি দেখা পালো যে কিমান i ৰ মান কিমান হ'ব এই 5 হ'ব অৰ্থাৎ ইয়াতে কেইটা দাৰি আমি পালো 5টা দাৰি পালো 5টা দাৰি মানে হৈছে 5 সেই কাৰণে ইয়াতে তোমালোকে i ৰ মান 5 দেখা পাই আছা যেতিয়াই যতেই তুমি i ৰ মান উলাব লাগে তেতিয়া তুমি এই নিয়মটো প্ৰয়োগ কৰি i ৰ মান উলাব পাৰা এই বস্তুখিনি হৈছে আমাৰ অঙ্কটো কৰিবৰ কাৰণে যা যোগাৰ এই যোগাৰখিনি আমাৰ হৈ গল এতিয়া আমি অঙ্কটো নিয়ম মতে আমি কৰিম আৰু তাৰ কাৰণে অঙ্কটো কৰিবৰ কাৰণে এটা কি লাগিব সূত্ৰ লাগে এই সূত্ৰটো হৈছে এইটো সূত্ৰ মধ্যমা উলোৱা আমাক এটো এটা শৰ্ট কোৱেশ্চনো খুদে যে সমহিত ৰাশিৰ পৰা মানে এনেকুৱা টেবুলৰ পৰা মধ্যমা নিৰ্ণয় কৰা সূত্ৰটো লিখা তেতিয়া আমাৰ সূত্ৰটো হৈছে এনেকুৱা মধ্যমা মানে মিডিয়ান = l + n/2 - f/fm * i এইটো হৈছে আমাৰ সূত্ৰ এই সূত্ৰ মতে এতিয়া আমি অঙ্ক কৰিম চাবা এতিয়া l ইয়াতে l ৰ ঠাইত আমি কি বহাইছো 39.5 বহাইছো কিয় বহালো কাৰণ এই যে l ৰ মান আমি 39.5 পাই থৈছো
তাৰপিছত প্লাছটো হৈছে সূত্ৰৰ প্লাছ আৰু এই যিটো n/2 ঠাইত আমি কি বহাইছোঁ 25 বহাইছোঁ কাৰণ এই n/2 মান হৈছে 25 আমি ওলাই থৈছোঁ তাৰপিছত মাইনাছটো হৈছে সূত্ৰৰ মাইনাছ ইয়াতে f-ৰ ঠাইত আমি কি বহালোঁ 24 বহালোঁ আৰু f-ৰ মান 24 বুলি আমি ইয়াতে পাইছোঁ সেইকাৰণে ইয়াতে 24 বহাইছোঁ তাৰপিছত ইয়াতে আছে fm-ৰ মান ইয়াতে আমি কি বহালোঁ 4 বহালোঁ কাৰণ এই fm = 4 আমি পাইছোঁ তাৰপিছত এই পূৰণ চিনটো হৈছে সূত্ৰৰ তাৰপিছত এই i আছিলে i ৰ ঠাইত আমি 5 দিছোঁ কাৰণ এই i ৰ মান হৈছে 5 সেই 5টো ইয়াতে আমি দিছোঁ তো এইখিনি কথা নিশ্চয় বুজি পালা এতিয়া আমি কি কৰিম অংকটো আমি যোগ বিয়োগ পূৰণ হৰণ কৰি আমি সমাধান কৰিম তো ইয়াতে 39.5 আছিলে 39.5 ইয়াতে আমি বহালোঁ তাৰপিছত সূত্ৰৰ পৰা প্লাছ দিছোঁ এইবাৰ চোৱা এই 25ৰ পৰা 24 মাইনাছ কৰিলে কিমান হয় মাইনাছ কৰিলে 1 হয় এই 1টো আমি ইয়াতে বহাইছোঁ এই 25ৰ পৰা 24 মাইনাছ কৰিছোঁ কৰি 1 হৈছে 1টো ইয়াতে বহাইছোঁ আৰু তলত কিমান আছে 4 এই 4টো তলত আছে ইনটু 5 এই ইনটু 5টো ইয়াতে আছে সেইকাৰণে ইয়াতে বহাইছোঁ কৰিলে একে লাইনতে কৰি দিয়া যায় কিন্তু বুজিবলৈ সুবিধা হোৱাৰ কাৰণে মই ভাঙি ভাঙি তোমালোকক বুজাইছোঁ তো এই কথাখিনি নিশ্চয় বুজি পালা ইয়াতে চোৱা আকৌ চাবা 39.5 ইয়াতে 39.5 দিছোঁ এই 25ৰ পৰা 24 বিয়োগ কৰিলে 1 হয় ইয়াতে ওপৰত দিছোঁ তলত 4 আছিলে তলত 4 দিছোঁ ইনটু 5 ইয়াতো আছিলে ইয়াতো দিছোঁ তো এইবাৰ আমি নেক্সট লাইনটো আমি কৰিম কেনেকৈ কৰিম চাবা নেক্সট লাইনটো কৰোঁতে আমি ইয়াতে কি পালোঁ 39.5 ইয়াতো 39.5 দিলোঁ এইবাৰ চোৱা এই 1/4 * 5 চাবা এই 5ৰ তলত এটা 1 আছে এনেকুৱা ক্ষেত্ৰত কি হয় ওপৰৰ নাম্বাৰটোৰ লগত ওপৰৰ নাম্বাৰটো পূৰণ হয় তলৰ নাম্বাৰটোৰ লগত তলৰ নাম্বাৰটো পূৰণ হয় তো 1 5 গুণ কিমান হ'ব 5 হ'ব আৰু 4 1 গুণ কিমান হ'ব 4 হ'ব সেইকাৰণে 5/4 হৈছে অৰ্থাৎ 39.5 প্লাছ 5/4 এইখিনি নিশ্চয় বুজি পাইছা ইয়াৰ পিছত চাবা ইয়াৰ পিছত আমি কি কৰিব লাগিব এই যিটো 39.5 ইয়াতো আমি 39.5 দিছোঁ তাৰ পিছত এই 5/4 ইয়াক আমি অৰ্থাৎ 4ৰে 5ক হৰণ কৰিছোঁ হৰণ কৰি কি হৈছে 1.25 ওলাইছে চাবা হৰণটো মই কৰি দেখাইছোঁ তোমালোকক এইটো হৈছে 5 এই 5ক আমি কি কৰিম 4ৰে হৰণ কৰিম 4ৰে 5ত কেইবাৰ একবাৰ 1 4 গুণ 4 থাকিল কিমান 1 অৰ্থাৎ 5ৰ পৰা 4 গ'লে 1 হয় তো এবাৰ 4ৰে আকৌ 1ত নাযায় তাৰ কাৰণে ইয়াতে এটা দশমিক হ'ব আৰু ইয়াতে এটা শূন্য হ'ব এইবাৰ 4ৰে 10ত কেইবাৰ যাব দুইবাৰ যাব 2 4 গুণ 8 এটা 8 দিলোঁ 10ৰ পৰা 8 গ'লে কিমান হ'ব 2 হ'ব এইবাৰ 4ৰে তো 2ত নাযায় আকৌ ইয়াতে আমি এটা কি দিব পাৰোঁ এটা শূন্য দিব পাৰোঁ 20 হ'ল এইবাৰ 4ৰে কি কৰিব পাৰোঁ 20ত কাটিব পাৰোঁ কিমান হ'ব 5 বাৰ যাব অৰ্থাৎ 1.25 হ'ল এই 1.25টোৱে ইয়াতে বহাই দিয়া হৈছে অৰ্থাৎ 5ক আমি 4ৰে হৰণ কৰিলে 1.25 পাওঁ তো এইবাৰ আহি চাবা এইবাৰ কি কৰিলোঁ এইবাৰ এইটো নাম্বাৰ আৰু এইটো নাম্বাৰ কি হৈ আছে যোগ হৈ আছে যোগটো কৰি মই দেখাই দিছোঁ 39.5 এইটো 5ৰ পিছত এটা আমি 0 দিব পাৰোঁ সুবিধাৰ কাৰণে 1.25 এই দুটা আমি যোগ কৰিব লাগে তো 0 আৰু 5 যোগ কৰিলে কিমান হয় 5 হয় 5 আৰু 2 যোগ কৰিলে কিমান হয় 7 হয় দুটাৰ আগত দশমিক আছে দুটাৰ আগত দশমিক দি দিছোঁ এইটো 9 আৰু 1 কিমান হয় 10 হয় 10ৰ 0 7ৰ 1 আৰু 3 হয় কিমান 4 অৰ্থাৎ 40.75 এইটো দেখা পাই আছা 40.75 এইখিনিয়ে হৈছে আমাৰ মূল সমাধান গতিকে এনেকৈ আমি মধ্যমা নিৰ্ণয় কৰিব পাৰোঁ চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে এটা কথা তোমালোকক ক'ব খুজিছোঁ যে মধ্যমা নিৰ্ণয় কৰা মূল অংকটো কিন্তু একেবাৰে সৰু আৰু সহজ মূল অংকটো ইমান বেছি জটিল নহয় বা ইমান বেছি কথা ইয়াতে লিখিব লগা নাই কিন্তু আমাৰ মেইন কথা হৈছে আমি অংকটো আমাৰ তেতিয়াই শুদ্ধ হ'ব যেতিয়া এই বস্তুখিনি আমি শুদ্ধকৈ উলিয়াব পাৰিম যেতিয়া আমি n ৰ মানটো শুদ্ধকৈ লিখিম n ৰ মান শুদ্ধ হ'লে n/2 ৰ মান আমাৰ শুদ্ধ হ'ব n/2 ৰ মান যেতিয়া আমি পাম সেই নাম্বাৰটো আমি কি কৰিব লাগিব টেবুলত বিচাৰি যাব লাগিব ইয়াতে আমি 25 পাইছোঁ সেইকাৰণে আমি কি কৰিছোঁ সেইকাৰণে আমি টেবুলত কি কৰিছোঁ এই CF-ৰ ঘৰত বিচাৰিব লাগিব CF-ৰ ঘৰত আমি 25টো আমি বিচাৰি গৈছোঁ 25 বিচাৰি গৈ কি পালোঁ এই 25টোতো নাই সেইকাৰণে 25তকৈ ডাঙৰ
প্ৰথম ডাঙৰ নাম্বাৰটো হৈছে 28 এই 28ক কেন্দ্ৰ কৰি নিয়ম মতে তাত তলৰ নাম্বাৰটো হৈছে আমাৰ এফৰ মান তাৰ সিধা সিধি এফৰ ঘৰৰ যেটো সিধা সিধি নাম্বাৰ আছে সেইটো হৈছে এফ এমৰ মান আৰু এইফালে শ্ৰেণী অন্তৰালৰ নিম্ন সীমাটো হৈছে আমাৰ এলৰ মান খালি ইয়াৰ পৰা 0.5 এটা মাইনাস কৰিব লাগে তো এই বস্তুখিনি হৈছে আমাৰ মূল কথা আৰু আইৰ মানটো তোমালোকক উলোৱাত নিয়মটো দেখাই দিলো যে এই বস্তুখিনি যেতিয়া আমি পাই যাম তেতিয়া এই বস্তুখিনি এটা এটাকৈ আমি সূত্ৰত ভৰাই দিম এটা এটাকৈ গোটেই বস্তুখিনি সূত্ৰৰ প্লেস মতে ভৰোৱাৰ লগে লগে যোগ বিয়োগ পূৰণ হৰণ এইখিনি আমি নিশ্চয় কৰিব পাৰিম আৰু কৰিব পাৰিলে আমাৰ কি হ'ব মধ্যমা নিৰ্ণয় কৰাটো সহজ হৈ যাব যেহেতু এইটো এটা ভিডিও আকাৰে তোমালোকে পালা মই কথাখিনি এবাৰেই কলো কিন্তু তুমি যদি এতিয়াও বুজি পোৱা নাই তুমি ভিডিওটো আকৌ এবাৰ চাই লোৱা যদি তথাপিও কিবা কনফিউজন থাকে আকৌ এবাৰ চাই লবা মই আশা কৰিছো যে নিশ্চয় তুমি বুজি পাবা মই ইমানেই ভাঙি পাতি বুজাই দিলো ইয়াত আৰু নুবুজাৰ একো কথাই নাই তাৰ পিছতো যদি বুজি পোৱাত অসুবিধা হয় তেতিয়া হলে মোক পাৰ্সনেলি জনাবা হোৱাটছআপত মেছেজ কৰিবা কিবা যদি অসুবিধা আছে তোমাক মই হোৱাটছআপ মেছেজ যোগে বা ফোন যোগে মই এইখিনি তোমাক মই বুজাই দিবলৈ চেষ্টা কৰিম আৰু যদি তোমালোকে এই ভিডিওটো ভাল পাইছা তেতিয়াহলে লাইক এটা কৰি দিবা আৰু এনেকুৱাকৈ প্ৰতিটো অংক চিত্ৰ বা প্ৰতিটো কোৱেশ্চন আনসাৰ তোমালোকে পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু শেষত আকৌ এবাৰ মনত পেলাই দিছো কিতাপখন যদি তোমালোকে ক্ৰয় কৰিব বিচাৰা তেতিয়াহলে ডেসক্ৰিপশনত নাম্বাৰ আছে আৰু কিতাপখনৰ বিষয়ে ভিডিও আছে সেই ভিডিওটো চাই লৈ তোমালোকে নাম্বাৰটোত কন্টাক্ট কৰিবা আৰু মই তোমালোকক পাৰ্সেল হিচাপে কিতাপখন পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিম গতিকে আজি এইখিনিতে সামৰিছো ধন্যবাদ জয় আই অসম